মানুহজনে পৰকে প্ৰেম কৰিছে। মই এজনী হিন্দু ছোৱালী। মই যেতিয়া হিন্দু ছোৱালী আছিলোঁ তেতিয়া সি মোক প্ৰেম কৰিছে। প্ৰেম কৰি মোৰ লগত মোক বিয়া কৰিছে। কি নাম আছিল আপোনাৰ? মোৰ নাম আছিলে ববী দেউৰী। এতিয়া আপোনাৰ নাম কি? মই এতিয়া মোক নাম বনাই দিছে পাৰ্ভিন চুলতানা। হুম। সি আনি মোক বনাইছে পাৰ্ভিন চুলতানা। পিছত মই তাক ভাল পাই বিয়া কৰিছোঁ। মোৰ আগত আকৌ এজনী বিয়া কৰিছিলে, দুটা সন্তান আছিলে, দুজনী ছোৱালী। মই দুজনী ছোৱালীৰ পিছত মই অহাৰ পিছত সিহঁতৰ ডাঙৰ দীঘল কৰিছোঁ। পিছত এতিয়া মোক ভাল পাই আনিছে। মোৰ 16 বছৰ হৈ গৈছে আজি বিয়া হোৱা। 16 বছৰৰ পিছত এতিয়া মানুহজনে আৰু এজনী লোকৰ ঘৈণীয়েক গিৰিয়েক আছে, ঘৈণীয়েক ল'ৰা ছোৱালী 3টা ল'ৰা ছোৱালী হোৱা এজনী মাইকী লগত সি আকৌ হেৰি কৰিছে, প্ৰেম কৰিছে। প্ৰেম কৰি এতিয়া কালি ৰাতি 1টা বজাত ধৰা পৰিছে। পিছত ধৰা পৰাৰ পিছত মোক মাতিছে সিহঁতৰ ঘৰত। সিহঁতৰ ঘৰত মতাৰ পিছত মই গৈছোঁ। মোক যোৱাৰ লগে লগে তাৰ ভনীয়েকে আহি চুলিত ধৰি মোক টানি ঘৰত লৈ গৈছে। নিয়াৰ পিছত মোক সিহঁতে চবে মাৰিছে। পিছত মোৰ জাল এজনী গৈছিলে, সেই তাকো মাৰিছে। মাৰাৰ পিছত ওচৰ চুবুৰীয়া শুনি মোক সিহঁতৰ পৰা আঁতৰাই নি পিছত মোক ঘৰত পঠিয়াই দিছে। এতিয়া আপুনি কি বিচাৰে? মই বিচাৰোঁ এতিয়া সেই মোক ন্যায় লাগে, কাৰণ মোৰ 4টা সন্তান আছে। 4টা সন্তানৰ ভিতৰত মোৰ এজনী ছোৱালী মই বিয়া দিছোঁ আৰু এটা মোৰ নাতিনো আছে। মোৰ বহুত কষ্ট, মই কষ্ট কৰি অলপ ডাঙৰ দীঘল কৰিছোঁ। মানুহজনে পৰকে প্ৰেম কৰিছে। মই এজনী হিন্দু ছোৱালী। মই যেতিয়া হিন্দু ছোৱালী আছিলোঁ তেতিয়া সি মোক প্ৰেম কৰিছে। প্ৰেম কৰি মোৰ লগত মোক বিয়া কৰিছে। কি নাম আছিল আপোনাৰ? মোৰ নাম আছিলে ববী দেউৰী। এতিয়া আপোনাৰ নাম কি? মই এতিয়া মোক নাম বনাই দিছে পাৰ্ভিন চুলতানা। হুম। সি আনি মোক বনাইছে পাৰ্ভিন চুলতানা। পিছত মই তাক ভাল পাই বিয়া কৰিছোঁ। মোৰ আগত আকৌ এজনী বিয়া কৰিছিলে, দুটা সন্তান আছিলে, দুজনী ছোৱালী। মই দুজনী ছোৱালীৰ পিছত মই অহাৰ পিছত সিহঁতৰ ডাঙৰ দীঘল কৰিছোঁ। পিছত এতিয়া মোক ভাল পাই আনিছে। মোৰ 16 বছৰ হৈ গৈছে আজি বিয়া হোৱা। 16 বছৰৰ পিছত এতিয়া মানুহজনে আৰু এজনী লোকৰ ঘৈণীয়েক গিৰিয়েক আছে, ঘৈণীয়েক ল'ৰা ছোৱালী 3টা ল'ৰা ছোৱালী হোৱা এজনী মাইকী লগত সি আকৌ হেৰি কৰিছে, প্ৰেম কৰিছে। প্ৰেম কৰি এতিয়া কালি ৰাতি 1টা বজাত ধৰা পৰিছে। পিছত ধৰা পৰাৰ পিছত মোক মাতিছে সিহঁতৰ ঘৰত। সিহঁতৰ ঘৰত মতাৰ পিছত মই গৈছোঁ। মোক যোৱাৰ লগে লগে তাৰ ভনীয়েকে আহি চুলিত ধৰি মোক টানি ঘৰত লৈ গৈছে। নিয়াৰ পিছত মোক সিহঁতে চবে মাৰিছে। পিছত মোৰ জাল এজনী গৈছিলে, সেই তাকো মাৰিছে। মাৰাৰ পিছত ওচৰ চুবুৰীয়া শুনি মোক সিহঁতৰ পৰা আঁতৰাই নি পিছত মোক ঘৰত পঠিয়াই দিছে। এতিয়া আপুনি কি বিচাৰে? মই বিচাৰোঁ এতিয়া সেই মোক ন্যায় লাগে, কাৰণ মোৰ 4টা সন্তান আছে। 4টা সন্তানৰ ভিতৰত মোৰ এজনী ছোৱালী মই বিয়া দিছোঁ আৰু এটা মোৰ নাতিনো আছে। মোৰ বহুত কষ্ট, মই কষ্ট কৰি অলপ ডাঙৰ দীঘল কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।